কৰাৰ পিছত আমাৰ এক কাৰ্যসূচী লৈ শোণিতপুৰ যোৱাৰ পথত এতিয়া আমাক পুলিচে আগবাঢ়ি কৰিছে। গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতে আমাক এতিয়া পত্ৰ ৰোধ কৰিছে আৰু গৌৰৱ গগৈ, ৰিপুণ বৰা, আৰু আমাক কৈছে বাটবাটতে বহি আপোনালোকে গম কৰিব যাওক। আজি অসমত কি ধৰণৰ এটা শাসন চলি আছে সেই কথাটোকে আজি আমি এই ছ'চিয়েল মিডিয়াৰ যোগেদি না ইয়াত কোনোবা বাকী মানুহ আছে, প্ৰেছ আছে, না সকলো মানুহ আজি ঘৰৰ পৰা ভিতৰৰ পৰা চাই আছে। কি ধৰণৰ এটা পৰিৱেশ হৈ আছে। এই পৰিৱেশৰ কাৰণে আমি ৰাইজৰ পক্ষত থাকি ৰাইজৰ ওচৰলৈ আহিছোঁ। আৰু গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত ত্ৰস্তমান। আজি পুলিচক, চিভিল এডমিনিষ্ট্ৰেশ্যনক তেওঁলোকে ক'ব নোৱাৰে কি কাৰণে আমাক আগুৱাই যাব নিদিয়ে। তেওঁলোকে অসহায়। তেওঁলোকে কৈছে আমাৰ ফোন আহিছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষই কৈছে যে আপোনালোকে আগুৱাই নাযাব। আজি অসমত আজি অশান্ত অঞ্চল হিচাপে ঘোষণা কৰক, ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আজি আছেনে নাই সেই কথাটো আমি শুনিবলৈ মন যায়। গৃহমন্ত্ৰী আজি হৈ আছেনে নাই, তেওঁ সম্পূৰ্ণৰূপে বিফল এজন গৃহমন্ত্ৰী। অসহায় অৱস্থা, অসমৰ মানুহৰ পক্ষত নাই। আৰু সেয়েহে আজি আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আজি আমাৰ মৌলিক অধিকাৰ, আজি আমাৰ ফ্ৰীডম অফ মুভমেণ্ট, আজি আমাৰ মৌলিক অধিকাৰ, সংবিধানৰ আজি মৌলিক অধিকাৰ আজি খৰ্ব কৰিছে। আমি আইন হাতত ল'ব বিচৰা নাই। আমি চিভিল এডমিনিষ্ট্ৰেশ্যনক কৈছোঁ আমি আগুৱাই যাম, আমি পুলিচ এডমিনিষ্ট্ৰেশ্যনক কৈছোঁ আমি আগুৱাই যাম। চাওক আমাৰ সন্মুখত আহি পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকেও একো কথা ক'ব পৰা নাই। তেওঁলোকে কৈ আছে যে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক সোধো। ঊৰ্ধ্বতম কৰ্তৃপক্ষ মানে দিছপুৰৰ এইজন লোক যিজনে ভয়ত পেপোৱা হৈ এতিয়া দিছপুৰত বহি আছে। সেয়েহে আমি প্ৰতিবাদ কৰিছোঁ। গণতান্ত্ৰিক এই আন্দোলনক প্ৰতিৰোধ কৰাত আমি ধিক্কাৰ দিছোঁ আৰু গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইমিডিয়েট আইন শৃংখলা পৰিস্থিতি সুচনীয় ৰূপ ধাৰণ কৰাৰ কাৰণে আমি পদত্যাগ দাবী কৰিছোঁ। দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আজি এই বিষয় লৈ ব্যাখ্যাৰ মুকলিৰ জনাইছে। আমাৰ কংগ্ৰেছ কৰ্মী বন্ধু বান্ধৱী আৰু পৰম শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে দেখিছে অসমত এনেকুৱা এটা পৰিস্থিতি য'ত এখন নিৰ্বাচিত চৰকাৰ আছে আৰু যি চৰকাৰ থকাৰ পিছত ইয়াত গুণ্ডাই মানুহে গুণ্ডাগিৰিয়ে লাঠি লৈ মৰণাস্ত্ৰ লৈ মানুহে ৰাস্তাত থিয় হৈ আছে, আমাক যাবলৈ বাধা দিয়া নাই আৰু পুলিচ নিৰ্বিকাৰ হৈ চাই আছে। ইয়াতকে দুৰ্ভাগ্যৰ বিষয় আৰু কি হ'ব পাৰে, ৰকিব হুছেইন ডাঙৰীয়াই কৈছে যে যদি তেতিয়াহ'লে চৰকাৰৰ কোনো দৰকাৰ নাই, চৰকাৰে চাৰেণ্ডাৰ কৰি দিয়ক। চৰকাৰৰ মৌলিক দায়িত্ব হৈছে প্ৰত্যেকজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াটো চৰকাৰৰ প্ৰথম দায়িত্ব। আজি যদি ৰাজপথত এনেকৈ আমাক যোৱাত বাধা দিয়ে, মানুহক আমাৰ গণতান্ত্ৰিক অধিকাৰ ক'ত গ'ল, ক'ত হ'লগৈ এখন গণতান্ত্ৰিক দেশ। আৰু আৰক্ষী বাহিনীক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে সংবিধানে যি আপোনালোকক অধিকাৰ দিছে সেই অধিকাৰ পালন কৰক, আপোনালোকে সেই কৰ্তব্য পালন কৰক। মই এটা উদাহৰণ আপোনালোকক দিছোঁ। আপোনালোকে ধিং আৰক্ষীৰ তাত যে যি বুলডজাৰ চলাইছিলে, সেই বুলডজাৰ চলোৱা আৰক্ষী কোনোবা মন্ত্ৰীৰ নিৰ্দেশত চলাইছিলে, কিন্তু সেই আৰক্ষীক যেতিয়া হাইকোৰ্টে ছাছপেণ্ড কৰিলে, সেই আৰক্ষীক যেতিয়া বুলডজাৰৰ ক্ষতিপূৰণ দিবলৈ দিলে, চৰকাৰে কিন্তু নিৰাপত্তা দিব নোৱাৰিলে। চৰকাৰে কিন্তু সেই আৰক্ষীক তেতিয়া নিৰাপত্তা দিব নোৱাৰিলে। এই কথা আপোনালোকে পাহৰি নাযাব। আপোনালোকক তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে। নিৰাপত্তা সংবিধানে দিব। হিমন্ত বিশ্বই নিৰাপত্তা দিব নোৱাৰে। আপোনালোক হিমন্ত বিশ্বৰ বহতীয়া নহ'ব, তেওঁৰ পোহনীয়া কুকুৰৰ নিচিনা নহ'ব, এলচিচিয়ান ডগৰ নিচিনা নহ'ব। যি ক'ব সেই কৰিব। আপোনালোকৰ সংবিধানে যি দায়িত্ব দিছে সেই দায়িত্ব পালন কৰক। আজি আমি ধিক্কাৰ দিছোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যদি আমাক নিৰাপত্তা দিব নোৱাৰে, ৰাইজক নিৰাপত্তা দিব নোৱাৰে, ৰাজপথত যদি মানুহে মৰণাস্ত্ৰ লৈ ঘূৰি ফুৰে, পুলিচ যদি নিৰ্বিকাৰ, চৰকাৰ যদি নিৰ্বিকাৰ, সেই চৰকাৰৰ কোনো কাম নাই, সেই চৰকাৰৰ কোনো কাম নাই। গতিকে আপোনালোক সকলো প্ৰস্তুত হওক। এই চৰকাৰ সোনকালে আমি ঘূৰাই আনি দেশত সংবিধান, আইন আৰু গণতন্ত্ৰ আকৌ ঘূৰাই আনিম। ধন্যবাদ। মনোবল কোনো কাৰণত আপোনালোকে নাভাঙিব। আমি জয়ী হ'ম, আমি আগুৱাই যাম, আমি যুঁজিম, আমি জিকিম। কংগ্ৰেছ জিন্দাবাদ।
গগৈ জিন্দাবাদ গগৈ জিন্দাবাদ ইতিমধ্যে আমাৰ মাজত আমাৰ বিধায়ী দলৰ দলপতি উপস্থিত হৈছে আৰু আমি তেখেতকো অৱগত কৰাইছোঁ যে খন্তেক সময় আগত বিশ্বনাথ জিলাৰ প্ৰশাসন আৰু আৰক্ষী বিষয়াই আমাক অৱগত কৰাইছে যে শোণিতপুৰ জিলাৰ কিছু ব্যক্তি আজি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছে আৰু যেতিয়া আমি আৰক্ষী বিষয়াক সুধিলোঁ যে যদি কোনোবাই শোণিতপুৰ জিলাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছে তেওঁলোকক ধৰক, তেওঁলোকক এৰেষ্ট কৰক। তেওঁলোকে যে আজি পাব্লিক নিউচেঞ্চ হৈছে, পাব্লিক ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট কৰিছে, তো তেওঁলোকক ধৰক। তেওঁলোকক কি শোণিতপুৰ জিলাৰ তেওঁলোকৰ কি দাদাৰ নেকি যে য'তে যাব পাৰে, য'তে পাব্লিক নিউচেঞ্চ কৰিব পাৰে, য'তে পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিব পাৰে, য'তে প্ৰাইভেট প্ৰপাৰ্টি ডেমেজ কৰিব পাৰে, তেওঁলোকক কৰক। কিন্তু আজি যে আমাৰ আৰ্টিকলৰ সংবিধান মৰ্মে আমাৰ যে আজি আৰ্টিকল 40 আমি যে অসমৰ ভিতৰত ভাৰতৰ ভিতৰত য'তে ত'তে যাব পাৰোঁ, নিজৰ কথা কোৱা আমাৰ বাক স্বাধীনতা আছে, আমাক কিয় বাধা দিয়া গৈছে? যিসকলে অপৰাধ কৰিছে তেওঁলোকক ধৰা নাই আৰু আমাৰ সাংবিধানিক অধিকাৰৰ পৰা আজি আমাক পিছুৱাই ৰাখিছে। এই সন্দৰ্ভত আমাৰ বিধায়ী দলৰ প্ৰতি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ ডাঙৰীয়া, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, ছেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়া আৰু অতিৰিক্ত কংগ্ৰেছ কৰ্মী, আজি আমাৰ এটা পৰিৱৰ্তন যাত্ৰা আছিল, যি যাত্ৰাৰ অধীনত আমি বিশ্বনাথৰ পৰা শোণিতপুৰ জিলালৈ যোৱাৰ কথা, কিন্তু আমাক এনেকৈ আৰক্ষীয়ে আজি যেনেধৰণে বাধা দিছে, ই অতি দুৰ্ভাগ্যজনক। আৰ্টিকল 19, আৰ্টিকল 14 এইবিলাকৰ কথা আমি পাওঁ যে আমি শান্তিপূৰ্ণভাৱে যিকোনো প্ৰতিবাদ কৰিব পাৰোঁ, শান্তিপূৰ্ণভাৱে আমি নিজৰ কথাখিনি ক'ব পাৰোঁ। আমাৰ কিছু সন্দেহ হৈছে সেইখিনি অঞ্চলত কিছু অবৈধ কাম চৰকাৰীভাৱে কৰা হৈছে। আমি সেই কথাটো সঁচা নে মিছা চাবলৈ যাব বিচাৰিছিলোঁ, যাতে আমি আগন্তুক সময়ত ৰাইজৰ সন্মুখত চৰকাৰখনে আইন অনুসৰি কাম কৰেনে নিজৰ স্বাৰ্থত নিজৰ মানুহক সুবিধা দিবলৈ আইন ভংগ কৰি তেওঁলোকে নিজৰ মানুহক সুবিধা দিয়ে, সেই কথাটো আজি আমাক জানিবলৈ আমাক আগুৱাই যাবলৈ দিয়া নাই। আৰু অহা 1-1.5 মাহৰ ভিতৰত নিৰ্বাচন হ'ব। নিৰ্বাচনটো কেনেকৈ শান্তিপূৰ্ণভাৱে হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। যদি বিৰোধীয়ে যিবিলাক আশংকা প্ৰকাশ কৰিছে, সেই আশংকা প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেওঁলোকক মতামত দিবলৈ যদি এনেকৈ আৰক্ষী লগাই আমাৰ বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে যি গণতন্ত্ৰৰ কথা কওঁ, এই গণতন্ত্ৰ নিৰ্বাচনৰ যিটো গণতন্ত্ৰৰ অংশ, মূল অংশ নিৰ্বাচন এটা প্ৰশাসনত পৰিণত হ'ব। আজি ইয়াতকৈ দুৰ্ভাগ্যজনক কথা নাই, যি সময়ত চৰকাৰখনে উন্নয়নৰ এটা যাত্ৰা, অবিৰত যাত্ৰা বুলি কৈছে, কিয় পুনৰ তেওঁলোকক নিৰ্বাচিত কৰিব লাগে বুলি কয়। তাৰ পিছত আমি কিছু কথা ক'ব বিচাৰিলে আমাক ভোটিং নিদিয়ে, আমাক এডভাৰটাইজমেণ্ট কৰাৰ সুবিধা নিদিয়ে, আমাৰ কথা ক'ব নিদিয়ে। আমাৰ যি ছচিয়েল মিডিয়া টীম, সেই ছচিয়েল মিডিয়া টীমক হাৰাশাস্তি কৰিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰে। আৰু এনেকৈ কেনেকৈ গণতন্ত্ৰৰ ৰক্ষা হ'ব সেই কথাটো আজি সকলো ৰাইজে উপলব্ধি কৰিব লাগিব, প্ৰশাসনে উপলব্ধি কৰিব লাগিব। আৰু এই দুৰ্ভাগ্যজনক ঘটনাটো আগলৈ নহওক এই আশা কৰিছোঁ। আৰক্ষী নিৰপেক্ষ হওক, ৰাইজৰ লগত থাকক। তেখেতসকলে নিৰপেক্ষ হ'বলৈ হ'লে দুয়োপক্ষকে সমানে সুযোগ দিব লাগিব। কিন্তু বিভিন্ন সময়ত আমি দেখা পাওঁ, আমি যিকোনো পাৰ্মিশ্যন বিচাৰিলে আমাক বহুত হাৰাশাস্তি কৰা হয়, কিন্তু শাসক পক্ষক হাৰাশাস্তি নহয়, তেওঁলোকক একেবাৰে গোল্ডেন প্লেটত তেওঁলোকক সকলোখিনি সুবিধা কৰি দিয়ে। আৰু এনেকৈ যিটো ক্ষমতাৰ অপব্যৱহাৰ, এই অপব্যৱহাৰে ভৱিষ্যতত আমাৰ দেশৰ প্ৰতি অশনি সংকেত আনিব। আৰু নিশ্চয় গণতন্ত্ৰৰ প্ৰতি এটা প্ৰশাসন আৰু ভাবুকি প্ৰশাসন নিজে হ'ব। সেই গতিকে এই আজি যি আমাৰ উদ্দেশ্য কোনো সংঘৰ্ষ কৰাৰ কথা নাছিল। আৰক্ষীয়ে প্ৰকৃততে আমাক আমাৰ যাত্ৰা পথত আগুৱাই দিব লাগিছিল, আৰু যিসকলে আমাক উদ্ভণ্ডালি কৰিব বিচাৰে তেওঁলোকক কণ্টেইন কৰিব লাগিছিল। স্বাধীনতা আন্দোলনৰ সময়তো এনেকুৱা হৈছিল, মহাত্মা গান্ধীয়ে য'তেই যি কৰিবলৈ যায়, কংগ্ৰেছৰ নেতৃত্বতে য'তেই যি কৰিবলৈ যায়, সেইখিনি ক্ষেত্ৰত মাৰপিট কৰিলেও তেওঁলোকক এটা ডেমক্ৰেটিকেলি প্ৰটেষ্ট কৰিবলৈ সুযোগ সেই সময়তো চৰকাৰখনে ব্ৰিটিছ চৰকাৰে দিছিল। সেইকাৰণে আইন অমান্য আন্দোলন বোলা আইন অমান্য আন্দোলনটো হৈছিল। সেই আন্দোলনৰ
আজি আমি যি ছবিলাল উপাধ্যায়ৰ ওচৰলৈ আজি আহিলো, তেখেতৰ স্মৃতিচাৰণ কৰিলো। এই ছবিলাল উপাধ্যায়ে বিদেশী বস্ত্ৰ ইয়াত বৰ্জন কৰিছিল, আইন অমান্য কৰিছিল, আৰু তেতিয়া কিন্তু ব্ৰিটিছ চৰকাৰ থাকোঁতে তেখেতসকলক শাস্তি দিছিল পৰৱৰ্তী সময়ত। কিন্তু এনেকৈ ৰাস্তা পথ অৱৰোধ কৰি এনেকৈ আন্দোলন বা শান্তিপূৰ্ণ সমাৱেশটো নষ্ট কৰা নাছিল। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই যে গণতন্ত্ৰৰ ৭৫ বছৰ অমৃত বৰ্ষ বুলি কোৱাৰ পিছতো আমাৰ প্ৰশাসনটোৱে এতিয়াও ৰাইজৰ কথা শুনিবলৈ ইচ্ছা নকৰে। প্ৰশাসনে চৰকাৰী পক্ষৰ গোলাম হৈ থাকিব বিচাৰে। ইয়াতকৈ আৰু লাজৰ আৰু দুখৰ কথা নাই। এইখিনিকে কৈ মই অসম চৰকাৰক ভৱিষ্যতে এনেকুৱা নকৰিবলৈ আৰু এটা শান্তিপূৰ্ণ পৰিৱেশত যাতে সকলো দলেই এখন লেভেল প্লেইং ফিল্ড পায়, আমি কংগ্ৰেছ দলেও আমাৰ কাৰ্যসূচীখিনি কৰিব পাৰোঁ, তাৰ বাবে সহযোগিতা আগবঢ়াব লাগিব, এই দাবী কৰি মোৰ দুআষাৰ সামৰিছোঁ। আজি কিছু সময় আগৰ পৰাই আমি খবৰ পাই আছিলো যে বিজেপি দলৰ কিছু কৰ্মীখিনি আৰু বিশেষকৈ এগৰাকী বিধায়কৰ কৰ্মীখিনি নদুৱাৰ জামুগুৰি অঞ্চলত এটা হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰি আছে। এইখিনি কথা আমি বাৰম্বাৰ শোণিতপুৰ জিলা SP মহোদয়ক জনাই আছো যে আজি এটা গণতান্ত্ৰিক লোকতান্ত্ৰিক পৰিৱেশত নিৰ্বাচনৰ সময়ত আমি শোণিতপুৰ জিলাৰ জনসাধাৰণৰ কাষত আমাৰ কংগ্ৰেছ দলৰ সময় পৰিৱৰ্তনৰ যাত্ৰা যাবলৈ বিচাৰে। আৰু আমাৰ জনামতে কিছু বিজেপি দলৰ কৰ্মীখিনি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে যাৰ ফলত আইন শৃংখলা ভংগ হ'ব পাৰে। আমি শোণিতপুৰ জিলা আৰক্ষী বিষয়াক SP মহোদয়ক সকলোকে অনুৰোধ কৰিছো যে আপোনালোকে নিয়ন্ত্ৰণ কৰক, পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। কিন্তু আজি এই মুহূৰ্তত আমি কি দেখা পালো যে যিসকল বিজেপি কৰ্মীখিনি তেওঁলোকে জামুগুৰি, নৰদুৱাৰ, চতিয়াত সব ঠাইতে গৈ উৎপাত কৰি আছে, হুলস্থুল কৰি আছে, গাড়ী ভাঙিছে, মানুহক ভয় ভাবুকি দিছে, আৰু অসম আৰক্ষী তেওঁলোকক নিয়ন্ত্ৰণ কৰাতকৈ এতিয়া আমাক বাধা দিছে, আমাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, আমাৰ মুভমেণ্ট ৰখাই থৈছে। আমি ক'ত যাব পাৰোঁ, ক'ত যাব নোৱাৰোঁ, সেইখিনি নিৰ্দেশ তেওঁলোকে পাইছে। কিন্তু শোণিতপুৰ জিলাৰ যিসকল বিজেপি কৰ্মী তেওঁলোকক কেনেদৰে নিয়ন্ত্ৰণ কৰা যায় তাৰ বাবে কোনো ধৰণৰ নিৰ্দেশ পোৱা নাই। চাৰিওফালে আজি বিজেপি কৰ্মীখিনি চুতীয়া, নৰদুৱাৰ, জামুগুৰিত এটা হুলস্থুলীয়া পৰিস্থিতি, যি পৰিৱেশ চাই সাধাৰণ মানুহ শংকিত হৈছে যে শোণিতপুৰ জিলা সংবিধান জীয়াই আছে নে নাই, শোণিতপুৰ জিলা লোকতন্ত্ৰ জীয়াই আছে নে নাই, শোণিতপুৰ জিলা আৰক্ষী বিষয়াই, শোণিতপুৰ জিলা প্ৰশাসনে তেওঁলোকে নিজৰ সংবিধানৰ প্ৰতি শপতটো পালন কৰিব পাৰে নে নোৱাৰে। আৰু আমিও চাই আছো যে ক'ত ক'ত জিলা প্ৰশাসন, ক'ত ক'ত জিলা আৰক্ষী বিষয়াই আজি তেওঁলোকে নিজৰ সংবিধানৰ প্ৰতি শপত লোৱাটো পাহৰি বিজেপি দলৰ নিৰ্দেশ অনুসৰি কামখিনি কৰি আছে, সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক, অলোকতান্ত্ৰিক আৰু অবৈধ। আৰু তাৰপিছত আমাৰ ওচৰত কোনো বিকল্প নাথাকিব। আমি এনেকুৱা কিছুমান জিলা উপায়ুক্ত, এনেকুৱা কিছুমান SP মহোদয়ৰ লিষ্ট বনাবই লাগিব যিয়ে এজন লেভেল প্লেইং ফিল্ড দিব নোৱাৰে। আৰু সেইসকলৰ নাম আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওচৰত প্ৰেৰণ কৰিবই লাগিব। আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ চিঠিৰ যোগেদি আমি প্ৰেৰণ কৰিব লাগিবই যে চাওক, এয়া হল জিলা উপায়ুক্তৰ ভূমিকা, এয়া হল জিলাৰ আমাৰ পুলিচ SP মহোদয় তেওঁলোকৰ ভূমিকা। আজি তেওঁলোকে বিজেপি গুণ্ডা বাহিনীক চাৰিওফালে ঘূৰিবলৈ লাইচেন্স দিছে, আৰু আমাৰ যে গণতান্ত্ৰিক লোকতান্ত্ৰিক যে যাত্ৰা আমাক বাধা দিছে। তেওঁলোকে চিটুৱেশ্যন নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেওঁলোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু আমি তেতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক
আমি আবেদন জনাম যে এইসকল DC SP তেওঁলোকে যিহেতু তেওঁলোকৰ কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই, তেওঁলোকে নোৱাৰিব, ৰাইজক সুৰক্ষা দিব নোৱাৰিব, লোকতন্ত্ৰ সুৰক্ষা দিব নোৱাৰিব, সংবিধানক সুৰক্ষা দিব নোৱাৰিব, তেওঁলোকক নিৰ্বাচনৰ সময়ত আঁতৰাব লাগিব। তেতিয়াহ'লে তেওঁলোকক নিৰ্বাচনৰ সময়ত আঁতৰাব লাগিব। যদি তেওঁ সংবিধান সুৰক্ষা দিব নোৱাৰে, যদি তেওঁলোকে লোকতন্ত্ৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তেতিয়া তেওঁলোকৰ নিজৰ ভূমিকাৰ নিজৰ পদবীৰ পৰা তেওঁলোকে আঁতৰাই দিয়ক। আজি এনেকুৱা এটা পৰিস্থিতি আমাক জনোৱা হৈছে যে বৰ্তমানৰ প্ৰশাসন আমাৰ কংগ্ৰেছ দলৰ আমাৰ ছেফটি লৈ, আমাৰ নিৰাপত্তা লৈ শংকিত। যদি আমাৰ নিৰাপত্তা লৈ শংকিত, তো যিসকলে আমাৰ নিৰাপত্তা সংঘাত পেলাইছে তেওঁলোকক ধৰক। আমাক কিয় বাধা দিছে? তো তেওঁলোককতো কিয় ধৰা নাই? তেওঁলোকক আজি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিবলৈ কিয় সুযোগ দিছে? আজি যোৱা কিছুদিনৰ পৰা আমি চাই আছো যে আমাৰ নিৰাপত্তাৰ কথা লৈ এটা ভুৱা FIR, যি FIR আমাৰ ফালৰ পৰা যোৱা নাই, এটা ভুৱা FIR ওপৰত কংগ্ৰেছৰ কিবা এডভাৰটাইজমেণ্ট বনোৱা মানুহখিনিক এতিয়া অসম আৰক্ষীয়ে নিমন্ত্ৰণ জনাইছে, সমন কৰিছে। এতিয়া মই সুধিবলৈ বিচাৰো যে অসম আৰক্ষীয়ে যিসকলে চুতীয়া, নৰদোৱা, জামুগুৰিত বাস্তৱত আমাৰ নিৰাপত্তা সংঘাত পেলাইছে তেওঁলোকক সমন কৰিবলৈ। নিশ্চয় আজি আমাৰ মিডিয়া কেমেৰাত গোটেইখিনি চেহেৰাবোৰ ওলাই গ'ল, CCTV গোটেইখিনি বিজেপি কৰ্মীখিনি চেহেৰাবোৰ ওলাই গ'ল। যদি ফেচবুক চাই, যদি ফেচবুক খোলে, আপোনালোকে গম পাব যে এইসকল বিজেপি কৰ্মী কোন বিজেপি বিধায়কৰ ওচৰত যায়। তেওঁলোকৰ ফেচবুক খুলিলে গম পাই যাব যে কোনজন বিজেপি দলৰ নেতাৰ লগত তেওঁলোকক উঠা বহা হ'ল। তো তেওঁলোকক মাতিবনে, তেওঁলোকক সমন কৰিবনে, আৰু তেওঁলোকৰ লগত তেওঁলোকক নিৰ্দেশ দিয়া বিজেপি সেই বিধায়কজনক সমন কৰিবনে নকৰে মই জানিবলৈ বিচাৰিছোঁ। আজি এনেকুৱা এটা ভূমিকা, এই ভূমিকাই কি প্ৰমাণ কৰে? এই ভূমিকাই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰিছে, কংগ্ৰেছ দলৰ পৰা ভয় কৰিছে, জনসাধাৰণৰ পৰা ভয় কৰিছে, আৰু আজি তেওঁ নিজৰ জনসমৰ্থন ওপৰত, জনভেটিৰ ওপৰত আজি তেওঁ নিজৰ বিশ্বাস নাই। যদি নিজৰ জনভেটিৰ ওপৰত, নিজৰ জনসমৰ্থন ওপৰত, নিজৰ জনপ্ৰিয়তাৰ ওপৰত যদি বিশ্বাস থাকিলেহেঁতেন, তেতিয়া ফিল্ডটো মুকলি কৰি দিয়ক, অসমখন মুকলি কৰি দিয়ক, লোকতন্ত্ৰটো মুকলি কৰি দিয়ক, ৰাজনীতি মুকলি কৰি দিয়ক, য'ত আমি যাবলৈ বিচাৰোঁ যাবলৈ দিয়ক, যি আমি ক'বলৈ বিচাৰোঁ ক'বলৈ দিয়ক। ৰাইজে জনতাই জনসাধাৰণ তেওঁলোকে নিৰ্ধাৰিত কৰিব যে কোন সঁচা কোন মিছা। কিন্তু তেওঁ দেখিছে যে আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰা লৈ ৰাইজ এতিয়া কংগ্ৰেছমুখী হৈছে, ৰাইজ আমাৰ কাষত চাপিছে, আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাই গৈছে যে নিৰপেক্ষ ৰাজনীতিত তেওঁলোকৰ পৰাজয়টো নিশ্চিত। নিৰপেক্ষ যদি নিৰ্বাচন হয় তেওঁ পৰাজয়টো নিশ্চিত। আৰু সেইকাৰণে কেতিয়াবা গুণ্ডা বাহিনী লৈ, কেতিয়াবা অসম আৰক্ষীক অবৈধ নিৰ্দেশ দি, কেতিয়াবা অসম আৰক্ষীক এজন ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰি আজি নিজৰ চকী বচাব পাৰে, কিন্তু নোৱাৰিব। আৰু অসম আৰক্ষী, অসম বিষয়াসকলকো আমি অনুৰোধ কৰিছোঁ যে আমাক এনেকুৱা এটা স্থিতিত নেপেলাব যাৰ ফলত আপোনালোকৰ নাম লৈ আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি কমপ্লেইন দিব লাগিব। আমাক এনেকুৱা এটা স্থিতিত নেপেলাব যে কোনে নিজৰ সংবিধান প্ৰতি শপত ৰক্ষা কৰিব পৰা নাই, আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগত কমপ্লেইন দিয়া বাহিৰে আমাৰ ওচৰত আৰু কোনো আমাৰ পদক্ষেপ নাথাকিব। আজি এটা সাধাৰণ আমি কৈছোঁ যে আমি চুতীয়া পুলিচ থানালৈ যাবলৈ বিচাৰোঁ, পুলিচ থানাত গৈ আমি কেছ দিবলৈ বিচাৰোঁ, FIR দিবলৈ বিচাৰোঁ। যদি সঁচাকৈ মোৰ নিৰাপত্তা লয়, আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বৰ নিৰাপত্তা লয় তেওঁলোকৰ চিন্তা, তো আমাক চুতীয়াত গৈ আমি গোটেইবোৰ আমি তাত গৈ FIR দিম, আমাৰ নিৰাপত্তা লৈ আমি FIR দিম যে আজি আমাৰ ছেফটিৰ ওপৰত আমাৰ এটা প্ৰশ্ন আছে। চুতীয়া পুলিচ থানাত গৈ আমি FIR দিব পৰা নাই। আমাক বিশ্বনাথৰ আমাৰ আৰক্ষীয়ে আমাক বাধা দিছে, বিশ্বনাথৰ জিলা প্ৰশাসনে আমাক বাধা দিছে। আজি তেওঁলোকে কৈছে ওপৰৰ পৰা আমি নিৰ্দেশৰ কাৰণে ৰৈ আছোঁ, এতিয়ালৈকে তেওঁলোকে গম পাব। আজি যদি সঁচাকৈ আমাৰ নিৰাপত্তা লৈ আমাৰ চিন্তাত আমাক FIR যাবলৈ দিয়ক, আৰু যি জিলাৰ ভিতৰত আমাৰ নিৰাপত্তা ওপৰত সংখ্যা আছে, প্ৰশ্ন আছে, সেই জিলাত গৈ আমাক পুলিচ থানাত আমি FIR দিবলৈ বিচাৰোঁ।
ইয়াততো বিশ্বনাথ জিলাত আমাৰ নিৰাপত্তা লৈ প্ৰশ্ন নাই। আমি এইখিনি আমি কামখিনি সামৰিলোঁ। যদি শোণিতপুৰ জিলাত যদি প্ৰশ্ন আছে, শোণিতপুৰ জিলা আৰক্ষীয়ে যদি নিজৰ কৰ্তব্য পালন কৰিব নোৱাৰে, তেতিয়া আমি শোণিতপুৰ জিলাতে গৈ আমি চুতীয়াতে আমি পুলিচ থানাত আমি এফআইআৰ দিবলৈ বিচাৰোঁ। আজি এনেকুৱা এটা পৰিস্থিতি। আজি মই সকলোকে অনুৰোধ কৰিছোঁ যে মিডিয়া চাই আছে আৰু মিডিয়া আৰক্ষীকো চাই আছে, মিডিয়া প্ৰশাসনকো চাই আছে, মিডিয়া আমাৰ সাহস চাই আছে আৰু মিডিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয়ো চাই আছে আৰু মিডিয়াৰ যোগেদি সমগ্ৰ অসমৰ জনসাধাৰণে গম পাই গৈছে। তো জনসাধাৰণে গম পাই গৈছে যে আজি কেনেদৰে কিছুমান অঞ্চলত অসম আৰক্ষীক এটা ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰা গৈছে। ইয়াতকৈ লজ্জাজনক কি কথা হ'ব পাৰে? আজি আমাৰ শোণিতপুৰ জিলাত, বিশ্বনাথ জিলাত আমাৰ কংগ্ৰেছৰ মহিলাৰ ওপৰত আক্ৰমণ হ'ল। আমাৰ কংগ্ৰেছৰ মহিলাখিনি এফআইআৰ দিলে। শোণিতপুৰ জিলাত আমাৰ কংগ্ৰেছৰ মহিলাখিনি এফআইআৰ দিলে। সেই মহিলা এফআইআৰ ওপৰত শোণিতপুৰ জিলা পুলিচে কি কৰিলে কওকচোন? কি কৰিলে? কিবা একশ্যন ল'লে? একশ্যন ল'লে? মই নিজে দেখিছো যে যেতিয়া আমি গুপ্তেশ্বৰ মন্দিৰলৈ গ'লো, আমাৰ এগৰাকী জ্যেষ্ঠ নেতা অঞ্জন উপাধ্যায় দেৱ, আমাৰ গোৰ্খা সমাজৰ এজন জ্যেষ্ঠ প্ৰতিনিধি, আগৰবাৰ ইলেকশ্যনো খেলিছিলে। কেনেদৰে বিজেপি যুৱকসকলে এই অঞ্জন উপাধ্যায়ৰ লগত কেনেদৰে বেয়া ব্যৱহাৰ কৰিছিল, তেওঁলোকৰ হাত ধৰি চুচিৰিয়াই আজি মন্দিৰৰ ভিতৰত কেনেকৈ তেওঁলোকৰ লগত দেখিছিল, আমি দেখা নাই নেকি? আৰু তাৰপিছত শোণিতপুৰ জিলাই কি একশ্যন ল'লে? সেই গুপ্তেশ্বৰ মন্দিৰৰ ওপৰত যে ল'ৰাবোৰে যে বাধা দিছিলে, কি একশ্যন ল'লে? মহাভৈৰৱ মন্দিৰত যে বিজেপি কৰ্মীখিনিক যে আমাক বাধা দিবলৈ বিচাৰিলে, সেই সময়ত আৰক্ষীয়ে নাছিলে, শোণিতপুৰ জিলাৰ আৰক্ষীয়ে তাত উপস্থিত নাছিল। মই দেখিছিলোঁ সেই সময় আগত কেনেদৰে আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া শোণিতপুৰ এছপিক ফোন কৰিছিলে যে আপোনালোকে আহক, মহাভৈৰৱ মন্দিৰৰ ভিতৰত আমি এটা চিটুৱেশ্যনটো নিয়ন্ত্ৰণৰ বাহিৰত যাবলৈ যোৱাটো নিবিচাৰোঁ। কিন্তু আমি মহাভৈৰৱ মন্দিৰলৈ গ'লো, মহাভৈৰৱ মন্দিৰৰ ভিতৰত পূজা কৰিলোঁ, মহাভৈৰৱ মন্দিৰৰ পৰা ওলাই আহিলোঁ। শোণিতপুৰ জিলা আৰক্ষী আমি কোনো দেখা নাপালোঁ। শোণিতপুৰ জিলা আৰক্ষী আমি কোনো দেখা নাপালোঁ। সেইকাৰণে শোণিতপুৰ এছপিৰ ওপৰত আমি বিশেষভাৱে আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক আমি কমপ্লেইন দিব লাগিব। বিশেষভাৱে আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক কমপ্লেইন দিব লাগিব যে তেওঁ পাৰা নাই, তেওঁলোকৰ নিজৰ পদৰ পৰা আঁতৰাব লাগিব। আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি তেওঁলোকৰ এই ক্ষেত্ৰত চকু দিয়াটো প্ৰয়োজন। আৰু যদি হিমন্ত বিশ্ব শৰ্মা যদি ভাবে যে এনেধৰণৰ গুণ্ডা বাহিনী দেখাই কংগ্ৰেছ অলপ ভয় খুৱাব, তেওঁ কংগ্ৰেছ দলৰ ইতিহাস তেওঁ পাহৰি গৈছে। এই কংগ্ৰেছ দল আলফা চালফা ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰা দল, গুলী খোৱা এখন দল, শ্বহীদৰ দল, স্বাধীনতা সংগ্ৰামত আমাৰ স্বাধীনতা সংগ্ৰামী এখন দল। এইখন দল কোনো হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ গুণ্ডা বাহিনীৰ পৰা ভয় নকৰে। আজি সেইকাৰণে প্ৰতিবাদত আজি আমাৰ ওচৰত আমি এতিয়াও কৈছোঁ যে আমাক যাবলৈ দিয়ক। আমি আইন শৃংখলা বেয়া হোৱাটো নিবিচাৰোঁ। আমি মাত্ৰ চুতীয়া পুলিচ থানাত গৈ আমি এটা এফআইআৰ দিবলৈ বিচাৰোঁ। সেই এফআইআৰ দিবলৈ দিয়াৰ ক্ষেত্ৰত বিশ্বনাথ আৰক্ষীবোৰ বা শোণিতপুৰ জিলা আমাৰ বিশ্বনাথ জিলা প্ৰশাসনে যে আমাক সহায় কৰক, সংবিধানৰ প্ৰতি নিজৰ কৰ্তব্যটো মনত ৰাখক, এই ক্ষেত্ৰত আমি অনুৰোধ কৰি আমি এই অনুষ্ঠানটো ইয়াতে সামৰিছোঁ। भाई चाहिए অপৰাধ কৰা নাই। আমি চুতীয়াত গৈ যাম। কি হৈছে? শোণিতপুৰ জিলা নোৱাৰে নেকি পুলিচ? শোণিতপুৰ পুলিচ নাই নেকি? শোণিতপুৰ পুলিচত থানাত দিম। শোণিতপুৰ জিলাত শোণিতপুৰত দিম।
কিয় বাধা দিছে আমাক আপোনালোকে তেওঁলোকক বাধা দিয়ক আমাক বাধা দিয়াত কয় যিসকলে হুলস্থুল পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকক বাধা দিয়ক আমিনো কি কৰিম আমি কি কৰিম শোণিতপুৰ জিলা আমাৰ চুতীয়া থানাৰ সন্মুখত মানুহবোৰ আহি গৈছে আপোনালোকৰ থানাও সুৰক্ষিত নহয় আপোনালোকৰ অসম আৰক্ষী মনোবল তেওঁলোকে দুৰ্বল কৰিছে বিজেপি দলে আপোনালোকৰ অসম আৰক্ষী মনোবল দুৰ্বল কৰিছে এতিয়া অসম আৰক্ষীৰ গুৰুত্ব নহয় এতিয়া বিজেপিয়ে যি কয় তেওঁলোকৰ মতে হৈছে পুলিচ থানা মনোবলৰ দুৰ্বল কৰিছে আমাক যাবলৈ দিয়াৰ কাৰণে কি প্ৰব্লেম যাবলৈ দিয়ক না আমাক যাবলৈ দিয়াৰ কাৰণে কি প্ৰব্লেম আমাৰ যাবলৈ দিয়াৰ কাৰণে প্ৰব্লেম আমি এতিয়া হুলস্থুল কৰা নাই আমি ৰাস্তা চাইডে গৈ আছো तुम थोड़ा देखो ना पुलिस को आगे करता है असम पुलिस असम पुलिस असम पुलिस हाय 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 हाय
कुछ गिरा तो देख लो एक बार। वीडियो मेरे पास स्पेस नहीं है।